ঘৰলৈ নিলে লিচু চিচু এইবোৰ খাবলৈকে নাপাওঁ ল'ৰা ছোৱালীখনে গোটেই সোপা খাই পেলায় সিহঁতক কালি এথোক নি দিলোঁ আজি মই ৰাস্তাতে খাই যাওঁ গোটেইখিনি তেতিয়াহে খাবলৈ পাম নহ'লে এই ঘৰলৈ নিলে ইটোৱে খাব ভালকৈ খাবলৈকে নাপাওঁ ডাঙৰ হ'লে খাই থাকিব সিহঁতি কালিতো নিছোৱে বাৰু এথোক লিচু আজি এথোক সেই ময়ে খাই পেলাওঁ গছৰ তলতে বহি লওঁ ৰ ইমান গৰম হৈছে ইমান ৰ'দ দিছে নহয় টিকা ফটা ৰ'দ দিছে আৰু দেই এইখিনিতে বহি পেলানি খাই লওঁ লিচুকেইটা মই যে লিচু খাই বৰ ভাল পাওঁ একদম সৰুতে স্কুললৈ কোনোবাই আনিলে মানে খুজি খুজি খাওঁ একদম বৰ ৰ'দ দিছে দেই একদম গা চা পুৰি গৈছেগৈ আৰু পাই ইমান ৰ'দ দিছে বাৰ ধানৰ খেতিডৰা বোলো সেই কঠীয়া পেলাইছিলোঁ চাংগে চাংগে গজিছেনে নাই লোকৰ বোলো সেই কঠীয়াবোৰ কাৰোকাকৈ গজিছে পাই আমাৰবোৰ গজিলে হয় বোলো হয় দে লোকৰ সেইবোৰ সেই কঠীয়াবোৰ ইমান ধুনীয়া নহয় আমাৰবোৰহে হেৰি হ'বলৈ নেদেখে কিকাই মিকাই থাকে পাই আচৰিত আকৌ সঁচা কথা কৈছোঁ আমাৰ এজন আকৌ এফালে ওলাই গৈছিলে ভেঁকুৰ দোকানৰ ফালে ক'তনো গ'লগৈ জানো এতিয়ালৈকে অহা নাই ভাজা বাদাম দাদা ভাজা বাদাম আমো গজি পাগবা কাচ্চা বাদাম বাদাম দাম ঐ টুটুমণি ইমান ধুনীয়া কেঁচা আমবোৰ ক'ত পালি হয় থুপুকি বাইদেউ হেৰি বাঁহনি পৰা আনিছোঁ মই এক বস্তা আনি থৈছোঁ লাগিব নিকক ঐ এক বস্তাটা ক'ৰ পৰা আনিলি হয় দিবিচোন কেইটামান চাটনি বনাই খাম আৰু আচাৰ বনাবলৈ লাগিছিলে পাই হ'ব বা মই কেইটামান আনি দিম আপোনাক পইচা 10 টকা দিব লাগিব খালি আকৌ হ'ব 10 টকা ল'বি আৰু ইমাননো কিবা হেৰি নে দিবি দেই কোনফালে যায় আপুনি বৰ্তমান পথাৰ ফালে যাওঁ আমাৰ বাৰ ধানৰ সেই কঠীয়া পাৰি থোৱা আছিলে গজিছেনে নাই চাওঁগৈ আপোনালোকৰ সেই পুখুৰীটো পাৰ দাঁতিফালে নাই জানো বাৰ ধানৰ কঠীয়া সেইখিনি এইখিনি মজাকে হৈছে দেই পুৰা অলপকে হৈছে মাছ খাইছিলোঁ বা জেওৰা চেওৰা পুৰা দি থৈছোঁ পাই নহ'লে গৰু চৰু সোমালে যে গোটেই সোপা খাই পেলাব আকৌ জেওৰা হেৰি এটা চাইডে অকণ ভাঙি থোৱা আছে দেই ছাগলীয়ে ভাঙিলে নেকি ঠিক নাই তেজপাত ছাগলীবোৰ আকৌ জেওৰা ভাঙিলে নে সেইবিলাক দেখোন চব সোমাই যাব গৰুৱে ছাগলীয়ে চব মিক্স হৈ পেলাই দেৰিকা আমাৰ এখেতক আকৌ সেই কি বুলি কয় ভেঁকুৰ দোকানৰ পৰা হ'লে চাই লৈ গৈছিলোঁ এখেতো নাই খবৰ খাতি দিয়া আপোনালোকৰ দাদাইক দেখোন সেই গছৰ তলত লিচু খাই থকা দেখিছোঁ মই এটা খুজিলোঁ এটা দিলে বাৰু তাৰপৰা বোলে হেৰি নহয় এই নকবি আকৌ কাকো বোলে মই ইয়াত লিচু খাইছোঁ বুলি হৰি আৰু দেই আমাৰ এখেতক কি যে হ'ব নহয় লিচু খাব নিদিওঁ যে ঘৰত সেই পেট বেয়া কৰিব বুলি মনে মনে খাইছেগৈ দেখিছানে বাৰু ইমানো মৰখ খাব নাপায় আৰু দেই মানুহবোৰ যাওঁচোন বাৰু মই আজি হত্যাবাক দিব শান্তি নাইকিয়া হ'ল আৰু মানুহৰ পৰা শান্তি নাইকিয়া হ'ল আৰু দেই যাওঁ পাই আমকেইটা খাওঁগে পিচি পেলানি মজাকৈ লিচুকেইটা খাই দিলোঁ এটা এটাকৈ খাই দিলোঁ মিঠা পাই পেলানি গোটেই থোকাই গুচি গ'ল বাৰু দেই পেটলৈ গুটি কেইটামান লৈ আহিছোঁ লাটুম বনাবলৈ চকৰি বনাই দিম ল'ৰা ছোৱালীকেইটাক हमने किया है जीवन अपना सारा सनम हो जीवन अपना सारा सनम গজেন কোনফালে যাওঁ গেছ নাইকিয়া হ'ল নি কেইটা গেছ নাইকিয়া হ'ল এই তাকে বোলো লৈ যাওঁচোন গেছটো পাওঁ নেকি গেছ এটা বোলো কেলে মটৰচাইকেলখনতে বান্ধি নিব লাগিছিলে মূৰৰ ওপৰত তুলি লৈছ যে এই গৰমত ইমান ৰ'দ দিছে যিখনহে দাম বাঢ়িছে তেলৰ মটৰচাইকেলখন নিনো 100 টকা ভৰালে এই এবাৰহে যাব পাৰিম বজাৰলৈ মই বোলো সেইকাৰণে বোলো খোজকাঢ়িয়ে লৈ যাওঁ গেছৰ দামটোকে ভৰোঁ তেলৰ দামটো নভৰোঁ আৰু হয়নে বৰ চিকতা দেই তই ধনী হবি আৰু পেটটো খোলাইছে ইমান গৰমত এতিয়া দিগদাৰ যিহকে তিহকে খালে মানে পেট বেয়া কৰি দিব আকৌ সেইদিনা মই আম খাই দিলোঁ মোৰ ঢেৰা হৈ গ'ল নহয় ঢেৰা কোবালোগৈ ঘৰত মায়ে এনেকুৱা গালি দিছে পিছতহে মনত পৰিছে আম খাই পানী খাই দিলোঁ আকৌ যাওঁচোন দেই অকণমান এই লেট্ৰিন কৰিব লগা নিচিনা লাগিছে যাওক তেন্তে সেই ময়ো যাওঁ পাই এইডাল গধুৰ সেইডাল চিলিণ্ডাৰডাল লৈ আছোঁ যে একদম কিবা লাগি গৈছেগৈ যা হ'ব যা টানা পেটটো বেয়া খাইছে লিচুৰ পৰা খোৱাৰ কাৰণে হৈছে নি বাৰু বটি লেট্ৰিন কৰিব লাগিছে ৰাস্তাতে নগ'লে হ'ল উগাৰ মাৰিছোঁ দেখোন বটি এতিয়ালৈকে 3বাৰ গ'লোঁ গাটো বেলেগ দুৰ্বল লাগিছে আৰু খলাই আছে পেটটো আপুনি
কি খাইছিলে কওকচোন হে বাৰে বাৰে গৈ আছে যে 3বাৰমান গ'ল এতিয়ালৈকে হে গৰম দিনতে বহুত দাম ধেমালি নহয় আকৌ দেই গালি নাপাৰিবা গালি নাপাৰিবা গাটো অকণমান বেয়া হৈ আছে যে কি খাইছিলে আপুনি সঁচা কথা কওক একো খোৱা নাই মই মানুহটো দেখিবলৈ লিটিং পিটিং খোৱাত চোকা মানে লুকাই লুকাই বস্তু খাব হে বিচনাত বন লুকাই লুকাই থাকে গেলি যায়গে কল লুকাই লুকাই থাকে গেলি যায়গে এনেকৈ স্বভাৱটো কাৰণে আপোনাৰ খং উঠে দেই খাবলৈ যেনিবা নিদোহে যেনিবা তুমিনো মোক কেলে গালি পাৰি আছা বাৰু গাটো ইমান বেয়া লাগিছে মোক টুটুমনিয়ে কি ক'ব লাগে ক'লে ৰাস্তাত কিবা খাই থকা দেখিছিলে আপোনাৰ সঁচা কথা কওক কি ক'লে লিচু খাই আছিলে আপুনি ৰাস্তা কিনাৰত গছৰ তলত বহি লৈ কৈছে নহয় আৰে লিচুৱে যদি পানী 2-3টা খাই দিওঁ মোৰে কিবাখন লাগি আহে পেটটো এক থোপা লিচু খাই দিছে আৰু তেনেকৈ হ'লে পেট ভালে থাকিবনে চেষ্টাতে কৈ দিলেহি ন মই যে সঁচাকৈ দেই ভাবিছিলোঁ সি নক'বলৈ কৈছিলোঁ নহয় তাক ধৰা পৰিলে পেটটো কিবা খলখলাই আছে মোক কিবা এটা কোৱাচোন দৰৱ এটা দিয়া এতিয়া দৰৱ দিব লাগে খাই লৈ পেলাই পেট বেয়া কৰিছে দৰৱ দিব লাগে মধুৰি কোঁহপাত কেইটামান ছিঙি আনোগৈ ৰ'ব কিবা মানে সঁচাকৈ কেনেকুৱা কৰি থাকে নহয় মানুহবোৰে তেজ খাব আৰু মৰখকতে মৰিব আৰু এইবোৰ কৈছোঁ নহয় মৰখকতে মৰিব আৰু মানুহজনীয়ে ইমান গালি পাৰি থাকে নহয় পইহা দি অকণমান কাটিহে হৈ দিওঁ কিবাখন লাগিছে ভাল মৰখক দেই মানুহে আকৌ মইহে বেছিকৈ খাওঁ বুলি ভাবে শকত দেখি পেলানি একেটা বডিটো দেখি পেলানি ভাবে সেই নেখায়েই বুলি ঘৰৰে চিন্তা কৰিবা নে এইবোৰৰ চিন্তা কৰিবা মোৰতো মানে শেষ কৰি পেলাইছে আৰু দোকানৰ পৰা চেনি আধা কেজি লৈ যাব লাগিব আজি আমাৰ এখেতে বোলে সেই আমৰ জেলি বনাব বোলে সেইকাৰণে সেই চেনি লৈ যাবলৈ কৈছে মানে বহুত দিন তোক দেখা নাই হেৰি দোকানলৈ আহিছ নেকি আলু গুটি 1 কেজি নিবলৈ আহিছোঁ যাবিচোন আমাৰ ফালে এই জেওৰা এখন দিব লাগে পিছফালে পুখুৰীটো পাৰত মানুহে নাইকিয়া হৈছে বিচাৰি পাবলৈ কাইলৈ যাবি হ যাম বাৰু 350 দিব লাগিব 50 টকা কিহৰ কাৰণে বাঢ়িলে আকৌ 300 টকাহে নিজে হাজিৰা বঢ়াই লৈছ নি তই বৰ দিগদাৰ হ'ল দেই আজিকালি এইবোৰ হ'ব 300 টকাই দিব বাৰু খালি খোৱা চাবোৰ দিব লাগিব হ'ব খোৱা চাহবোৰ দিম বাৰু আহিবি খালি কাম আছে শইকীয়া ওচৰৰ পৰা আহোঁগৈ বহুত দিন দেখা নাই মানুহটো কি হৈছে জানো গা বেয়া বুলি শুনিছোঁ কেলেনো গা বেয়া নহ'ব বিশ্বসকলৰ ৰাস্তা কিনাৰত খাই আছিলে হেৰি কি বুলি কয় ঢেৰ কোবাইছে এতিয়া বোলে আহনি জাহনি হেনো ওৱাই কালিলৈকে মানুহটো ঠিকে আছিলে হাগনি হৈছে নেকি পুৰা হাগনি হৈছে একদম সেই পানী পাইখানা নহ'ব কেলে একেলগে যদি 20-30টা লিচু খাই দিয়ে পেট বেয়া কৰিবই আকৌ শইকীয়া সঁচাকৈ বৰ অসাৱধান দেই যিটি খাই দিয়ে পটককৈ বেমাৰী হৈ যায় আৰু মানুহটো নিশকতীয়া যে বেমাৰী টাইপৰ চবেই ক'বা সেইটো কথা খবৰ এটাকে লৈ আহোঁগৈ যাওঁ আহি পেলাইহে চেনি কিনিম বন্ধুসকল এই ভিডিঅ'টি কেনেকুৱা পালে চাই গৰমত জাহা তাহাবোৰ নাখাব দেই আপোনালোকে একদম সাৱধান হ'ব আম খাই পানী নাখাব লিচু খাই পানী নাখাব সেইবোৰ খালে মানে পেট বেয়া কৰিবই এই গৰমৰ কেইদিন বহুত সাৱধান হ'ব লগা হয় বুজি পাইছেনে এতিয়া আমাৰ সেই শইকীয়াদাৰে বোলে পেট বেয়া কৰিছে হেনো তাকে খবৰ এটাহে লওঁগৈ যাওঁচোন আজিলৈ আহিছোঁ বন্ধুসকল খণ্ডটি কেনেকুৱা পালে জনাব দেই আৰু নতুন চেনেল হয় চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব নতুন খণ্ডবিলাক আহি থাকিব দেই বন্ধুসকল আৰু ভাল লাগিলে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকৈ আহি থাকিব ধামাকা ভিডিঅ'